নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ অন ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে পুহ মাহৰ 1 তাৰিখ। জ্যোতিষ শাস্ত্ৰৰ ফালৰ পৰা চাবা যায় যদি পুহ মাহটো সূৰ্যদেৱৰ ভক্তিৰ মাহ হিচাপে ধৰি লোৱা হয়। গতিকে ৰাশি অনুযায়ী কি প্ৰতিকাৰ কৰিলে পুহ মাহটোত আপোনালোকে শুভ ফল লাভ কৰিব। আৰু আমি দিয়া প্ৰতিকাৰসমূহ আপোনালোকে নিয়মিতভাৱে পালন কৰি যাওক, লগতে শুভ ফল লাভ কৰিব। আৰু টিপছ অন ছামথিঙলৈ আপোনালোকে যদি নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা লাইক, এটা কমেণ্ট প্লিজ কৰি দিব। বলকচোন আমি প্ৰথমে যাওঁ মেষ ৰাশিৰ জাতক জাতিকাসকলে কি কৰিলে শুভ ফল লাভ কৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিদিনে পুৱা এটা তামৰ পাত্ৰত পানী ভৰাই তাত ৰঙা ফুল আৰু ভাত দি সূৰ্য দেৱতাক অৰ্পণ কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি আৰু কেৰিয়াৰত সফলতা লাভ কৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ হৈ গ'ল। এতিয়া আহিছোঁ আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলে সূৰ্য দেৱতাক ধ্যান কৰি থাকোঁতে ওম হ্ৰীম হ্ৰম স্ব সূৰ্যই নমঃ মন্ত্ৰ জপ কৰক। লগতে গুৰ আৰু তিল দান কৰক। এই প্ৰতিকাৰে আৰ্থিক অৱস্থা শক্তিশালী কৰিব আৰু পাৰিবাৰিক জীৱনত শান্তি আনিব। মানে ইয়াতে যে কৈছে গুৰ আৰু তিল দান কৰাৰ কথা, এইটো আপুনি যিকোনো মানুহক দিব পাৰে। আপুনি দোকানৰ পৰা কিনি আনিলে গৰীব বুলি কথা নাই, যিকোনো মানুহক আপুনি এটি দিব পাৰে, তেতিয়া আপুনি ভাল ফল লাভ কৰিব। এতিয়া আহিছোঁ আমি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে পুহ মাহত তামৰ ব্ৰেচলেট পিন্ধি সূৰ্য নমস্কাৰ কৰক। এডাল তামৰ ব্ৰেচলেট বনাই আনক, আৰু সোণাৰী দোকানত গ'লে আপোনাৰ ব্ৰেচলেট পাই যাব। এইটো পিন্ধি আপুনি সূৰ্যদেৱক গা পা ধুই উঠি সূৰ্য নমস্কাৰ কৰক। লগতে দৰিদ্ৰ লোকক তামৰ বাচন দান কৰক। তামৰ যিকোনো চামুচ হওক, গ্লাছ হওক, ঘটি হওক আদি দিব পাৰে। ইয়াৰ ফলত স্বাস্থ্য উন্নত হোৱাৰ লগতে মানসিক চাপৰ পৰা উপশম পাব। মানসিক চাপ মানেতো বুজি পায়, যিটো মানে আপুনি ধৰক কিবা ভাবি থাকে, কিবা কৰি থাকে, এনেকুৱা কিবা এটা ধৰক আপোনাক জুৰুলা কৰি আছে। তাৰ পিছৰ ৰাশিটো আছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেওবাৰে সূৰ্য দেৱতাক গুৰ অৰ্পণ কৰক। গুৰ আনি অৰ্পণ কৰক। তামৰ পাত্ৰ এটাত পানী ভৰাই অৰ্ঘ্য আগবঢ়াওক। লগতে আদিত্য হৃদয় স্তোত্ৰ আবৃত্তি কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত সুখ আৰু শান্তি বজাই ৰখাৰ আৰু সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব। আদিত্য হৃদয় স্তোত্ৰ পঢ়ক আপোনালোকে, তেতিয়া আপোনালোকৰ ঘৰত আপোনাৰ সুখ সমৃদ্ধি বাঢ়িব। এতিয়া আহিছোঁ আমি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিদিনে পুৱা স্নান কৰাৰ পিছত সূৰ্যদেৱক পানী আগবঢ়াই 108 বাৰ ওম আদিত্যই নমঃ মন্ত্ৰ জপ কৰিব। এই প্ৰতিকাৰে কেৰিয়াৰৰ সফলতা আৰু পদোন্নতি লাভ কৰাত সহায় কৰিব। 108 বাৰ ওম আদিত্যই নমঃ গা ধোৱাৰ পিছত আপুনি এই মন্ত্ৰটো জপ কৰক। আপোনাৰ যদি আপোনাৰ পদোন্নতি মানে আপুনি বুজি পাইছে, আপুনি লাভ কৰিব। আৰু কেৰিয়াৰৰ সফলতা মানে কিবা ধৰক জটিলতা আছিল, কিবা আছিল আপোনাৰ কামত, এইবিলাক নোহোৱা হৈ যাব। তাৰ পিছৰ আছে আমি আগবাঢ়ি যাওঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে সূৰ্য উদয়ৰ সময়ত তামৰ পাত্ৰত পানী আৰু তিল ঢালি সূৰ্যদেৱক পানী আগবঢ়াওক। লগতে দেওবাৰে তিল আৰু গুৰ দান কৰক।
প্ৰতি দেওবাৰে আপুনি তিল আৰু গুড় যিকোনো মানুহক দান কৰক, তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক জীৱন উন্নত হ'ব আৰু শাৰীৰিক সমস্যাৰ পৰা সকাহ পাব। এতিয়া আহিছোঁ আমি তুলা ৰাশিৰ জাতক জাতিকাসকলে। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা ঈশ্বৰৰ সন্মুখত সূৰ্য গায়ত্ৰী মন্ত্ৰ জপ কৰি দুখীয়া লোকক ৰঙা কাপোৰ দান কৰক। সদায় গা পা ধুই আহি সূৰ্য গায়ত্ৰী মন্ত্ৰ জপ কৰক আৰু দুখীয়া লোকক ৰঙা কাপোৰ দান কৰক। যিকোনো দিব পাৰে আপুনি, গেঞ্জি হওক, স্পৰ্টিং হওক, চাৰ্ট হওক, যিকোনো ৰঙা কালাৰৰ বস্ত্ৰ দান কৰিব পাৰে। এই প্ৰতিকাৰ কৰিলে আপোনাৰ সম্পৰ্কত মধুৰতা আৰু জীৱনত সমৃদ্ধি কঢ়িয়াই আনিব। এতিয়া যাওঁ আহক বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পুহ মাহত দৈনিক সূৰ্য নমস্কাৰ কৰক আৰু ওম ঘৃণী সূৰ্যই নমঃ মন্ত্ৰ জপ কৰক। মানে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পুহ মাহত গা পা ধুই আহি সূৰ্যক নমস্কাৰ কৰক আৰু ওম ঘৃণী সূৰ্যই নমঃ মন্ত্ৰ জপ কৰক। আপুনি তেতিয়া শুভ ফল লাভ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে সূৰ্য ঈশ্বৰক অৰ্ঘ্য আগবঢ়োৱাৰ পিছত আদিত্য হৃদয়স্ৰোত পাঠ কৰি আপোনাৰ ঘৰৰ মূল দুৱাৰত তামৰ সূৰ্যৰ প্ৰতীক ৰাখক। এই প্ৰতিকাৰে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় বৃদ্ধি কৰিব আৰু ইতিবাচক শক্তি আপোনাৰ ঘৰত প্ৰবাহিত হ'ব। মানে আপোনাৰ যিখন ওলোৱা সোমোৱা মুখ্য দুৱাৰ আছে ঘৰৰ, সেইখন দুৱাৰৰ ওপৰত আপুনি সূৰ্যৰ এটা তামৰ সূৰ্যৰ প্ৰতিমা এটা আনি কিনে তাত থৈ দিয়ক। থ'লে আপুনি শুভ ফল লাভ কৰিব। মানে কেৰিয়াৰৰ ইতিবাচক মানে আপুনিতো বুজি পায়। তাৰ পিছৰ ৰাশিটো আহিছোঁ আমি মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে পুহ মাহত বিশেষকৈ মকৰ সংক্ৰান্তিৰ দিনত গুড় আৰু তিল দান কৰি সূৰ্যৰ বীজ মন্ত্ৰ জপ কৰক। সূৰ্যৰ বীজ মন্ত্ৰ জপ কৰক। গুড় আৰু তিল মকৰ সংক্ৰান্তিৰ দিনা আপুনি দান কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক জীৱনত, আৰ্থিক মানে পইচা, টকা পইচাৰ স্থিতিশীলতা আহিব আৰু আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। স্থিতিশীলতা মানে আপুনিতো বুজি পাইছে, মানে ৰৈ যাব। ধৰক আপোনাৰ অপব্যয় হৈ আছে যিবিলাক, এইবিলাক আপোনাৰ অপব্যয় নোহোৱা হ'ব আৰু। এতিয়া আহিছোঁ আমি কুম্ভ ৰাশিৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দেওবাৰে সূৰ্য ঈশ্বৰক পূজা কৰি তামৰ পাত্ৰত পানী, চাউল আৰু ৰঙা ফুল আগবঢ়াওক। তামৰ পাত্ৰত পানী, চাউল আৰু ৰঙা ফুল আগবঢ়াওক। লগতে তামৰ পাত্ৰ এটাও দান কৰিব। মানে যিকোনো মানুহক আপুনি তামৰ পাত্ৰ এটা দান কৰিব। এই প্ৰতিকাৰ কৰিলে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিব আৰু সকলো কামতে সফলতা, মানে আপুনি য'তেই নাযাওক কিয় আপুনি জয় হৈ আহিব পাৰিব। প্ৰতিদিনে আপুনি কৰক আৰু তামৰ পাত্ৰটো আপুনি দান কৰক। আপুনি শুভ ফল লাভ কৰিব। শেষৰ ৰাশিলৈ আহিছোঁ আমি এতিয়া। শেষৰ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিদিনে পুৱা সূৰ্যদেৱক অৰ্ঘ্য অৰ্পণ কৰি ওম ভাস্কৰায় নমঃ মন্ত্ৰ জপ কৰক। লগতে দুখীয়া লোকক খাদ্য আৰু কাপোৰ দান কৰক। দুখীয়া লোকক কৈছে, কিন্তু এইবাৰ যিকোনো মানুহক নহয়, দুখীয়া লোকক। দুখীয়া লোকক খাদ্য আৰু কাপোৰ দান কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি বৃদ্ধি, মানসিক শান্তি মানে ধৰক আপুনি কিবা এটা ভাবি চিন্তি বা কিবা এটাত আপুনি মগ্ন হৈছিল, যাৰ ফলত আপোনাৰ ধৰক দিমাগটো ভালকৈ লগাব পৰা নাছিল, এতিয়া আপুনি আৰু জীৱনৰ ইতিবাচক শক্তিৰ অভিজ্ঞতা লাভ কৰিব। শেষত মই এটা কথা কওঁ যে আপোনালোকৰ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আনি থাকিম। আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।